এটা বড় জনগোষ্ঠীর সরকার নহয়, এটা দালাল সরকার। প্রমোদ বড় এজন দালাল মানুহ, তেওঁ বেপাৰী মানুহ। जोंनि हाखौ आदानि कम्पानिनो हगारनो हाया। जोंनि हाखौ आदानि कम्पानिनो हगारनो हाया। आदानि कम्पानिखौ गुबुनाव लांथों। তেওঁ এফচু প্ৰেচিডেণ্ট আছিল যেতিয়া তেওঁ সিকিউৰিটি লৈ 11জন সিকিউৰিটি লৈ আগে পিছে সিকিউৰিটি আন্দোলন কৰিছিল। যোৱা মাহৰ 19 তাৰিখত মে' মাহৰ 19 তাৰিখত প্ৰমোদ বড়োই 3600 বিঘা মাটি ৰাইজৰ বিনা অনুমতিত আদানী প্ৰাইভেট কোম্পানীক এখেতে এলটমেণ্ট দিছে। এপিডিচিএল তথা এপিডিচিএলে আদানীক কাৰেণ্ট থাৰ্মেল প্ৰজেক্ট বহাবৰ কাৰণে এখেতসকলৰ যি প্ৰপ'জাল এইটো দিয়াৰ কাৰণে ৰাইজে আজি অতিষ্ঠ হৈছে। এখেতসকলৰ মাটি এখেতসকলক লাগে। 6 চিডুলত আমাৰ কিছুমান নিয়ম কানুন আছে। সেই নিয়ম কানুন মতে এই 6 চিডুল এৰিয়াত কোনো তেনেকেই প্ৰফিটেবল ব্যক্তিগত হিচাপে ডাঙৰ কোম্পানী বা ব্যক্তিগত কোম্পানীৰ এনেকুৱা ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহাব নোৱাৰে। এই মাটিৰ অধিকাৰ ৰাইজৰ অধিকাৰ। সাধাৰণ ভূমিপুত্ৰসকলে বা ইয়াত বসবাস কৰা ৰাইজসকলে, ট্ৰাইবেল ৰাইজসকলে খেতি বাতি কৰি খাব পৰা হ'ব লাগে। বিশেষকৈ এইটো এৰিয়া আৰু তাৰোপৰি এইটো এটা গ্ৰীণ এৰিয়া হয়। ইয়াত খেতি বাতি এগ্ৰিকালচাৰ, ধান, চব্জি ইত্যাদিৰ বাহিৰে ইয়াতে একো বেছি হেৰি নহয়। গতিকে এই গ্ৰীনাৰী মেইনটেইন হৈ থাকিব লাগে। ৰাইজৰ যি প্ৰতিবাদ, এই মাটিটো দিব বিচৰা নাই এখেতসকলে প্ৰাইভেট কোম্পানীক, সেইটোৰ প্ৰতি অনাৰ এটা থাকিব লাগে চৰকাৰৰ। বিনা অনুমতিত এনেকুৱা প্ৰমোদ বড়োৰ নেতৃত্বৰ দ্বাৰা UPPLৰ দ্বাৰা এই অনুচিত কাৰ্যটো ইতিমধ্যে হৈ গৈছে। তাৰ ঘোৰ প্ৰতিবাদ ইয়াতে হৈ আছে। এইটো ময়ো ৰাইজৰ লগত আছোঁ। ময়ো ৰাইজৰ এই প্ৰতিবাদৰ লগত আছোঁ। এই মাটি ৰাইজৰ যি বিবেচনা কৰিছে, মই ইতিমধ্যে প্ৰিন্সিপাল ছেক্ৰেটাৰীক এটা লেটাৰ লিখিছোঁ। পৰ্বতজোৰা ৰাইজৰ হৈ পেলাই পৰ্বতজোৰা ৰাইজে ইতিমধ্যে কেইবাবাৰো প্ৰমোদ বড়োৰ লগত আলোচনাত বহিছে, কিন্তু একবাৰো প্ৰমোদ বড়োই ৰাইজক সঁহাৰি দিয়াটো দেখা পোৱা নাই। গতিকে ৰাইজক সঁহাৰি দিব লাগে আৰু ৰাইজৰ ইচ্ছা পূৰণ কৰিব লাগে, অনাৰ কৰিব লাগে। এই মাটিৰ এলটমেণ্ট, প্ৰাইভেট কোম্পানীক যি এলটমেণ্ট দিয়া হৈছে, সেই এলটমেণ্ট কেঞ্চেল কৰিব লাগে বুলি মই ইতিমধ্যে প্ৰিন্সিপাল ছেক্ৰেটাৰীক লিখিছোঁ। তাৰপিছত আজি দুদিনমানৰ পৰা মই দেখা গৈছে যে ইয়াতে পুলিচ প্ৰশাসনক লৈ পেলাই ৰাইজক হেৰিত ৰাখি পেলাই, প্ৰেছাৰত ৰাখি পেলাই, আণ্ডাৰ প্ৰেছাৰত ৰাখি পেলাই এই মাটিটো দখল কৰিবৰ কাৰণে চেষ্টা চলোৱা বুলি ৰাইজে এটা অভিযোগ কৰিছে। এইটো দুখজনক। ৰাইজৰ লগত পৰামৰ্শ থাকিব লাগে। ৰাইজক কেতিয়াও এনেকুৱা হাৰাশাস্তি কৰিব নালাগে। ৰাইজৰ এই হাৰাশাস্তি হোৱা এই পৰিৱেশত মই ৰাইজৰ লগত সুখ দুখৰ বিনিময় কৰিবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ। অসম চৰকাৰে নিশ্চয়কৈ প্ৰমোদ বড়োই, ইয়াতে আমাৰ কাউন্সিল চৰকাৰ আছে, প্ৰমোদ বড়োৰ UPPLৰ কাউন্সিল চৰকাৰ এটা আছে, 6 চিডুল এৰিয়াৰ কাউন্সিল এটা চৰকাৰ আছে। এই কাউন্সিল চৰকাৰৰ গ্ৰীণ ছিগনেল অবিহনে অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও ইণ্টাৰফিয়াৰ নকৰিব। নিশ্চয় ইয়াতে প্ৰমোদ বড়ো, UPPLৰ প্ৰমোদ বড়ো আৰু UPPLৰ নেতৃবৃন্দসকলে একেলগ হৈ প্ৰমোদ বড়োৰ জৰিয়তে এখেতসকলে এই মাটিক দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীক মিছলিড কৰিছে। গতিকে নিশ্চয় মুখ্যমন্ত্ৰীয়েও, অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়েও এইটোৰ বিষয়ে বিবেচনা কৰিব। আজি ৰাইজে স্পষ্ট এটা বাৰ্তা দিছে, এইকেইদিনত স্পষ্ট বাৰ্তা দিছে যে এই মাটি কেতিয়াও দিয়া নাযাব। নিশ্চয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ সঁহাৰি জনাব। আদানী কোম্পানীৰ মাটি দিয়া নহয়, লাগিলে জীৱন দিম, ফেচ দিম, তথাপিও 1 ইঞ্চি মাটি দিয়া নহ'ব। সেই কাৰণত আজি নিজক মানে চেল্ফ ইমুলেশ্যন কৰিবলৈ আজি মানে ওলাইছে। সেইকাৰণে আজি এই চেণ্টিমেণ্টটো ৰাইজে বুজিব লাগে, গভৰ্ণমেণ্টে বুজিব লাগে যে ইয়াত মাটি যে দিব নোখোজে, ইমিডিয়েট মানে অসমৰ চৰকাৰে এইটো সিদ্ধান্ত লৈ ৰিভিউ কৰিব লাগে। আদানী কোম্পানীক যিটো মাটি দিব ওলাইছে এইটো কেঞ্চেল কৰি দিব লাগে, আমিতো বিচাৰোঁ। এইটো বড়ো জনগোষ্ঠীৰ চৰকাৰ নহয়, এইটো দালাল চৰকাৰ। প্ৰমোদ বড়ো এজন দালাল মানুহ, তেওঁ বেপাৰী মানুহ।
তেওঁ যিকোনো বিনিময়ত নিজৰ ৰাইজক মানে বিক্ৰী কৰি জাতিক বিক্ৰী কৰি তেওঁ কাউন্সিলৰ গাদীত বহিব বিচাৰে সেইকাৰণে এই চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰ এই মানে ৰাইজৰ চৰকাৰ নহয় এই চৰকাৰক আজি এই বাছবাৰীৰ পৰা ষ্টাৰ্ট কৰিব ওলাইছে যে এই বাছবাৰীৰ পৰা তেওঁলোকক খেদিব এইবাৰ তেওঁলোকক ভাৰত আহিবলৈ দিয়া নহ'ব তেওঁলোকৰ পাৰ্টি এই মানে বাছবাৰীৰ পৰাই মানে শেষ হৈ যাব আমি এইটো ঘোষণা কৰিছোঁ তেওঁতো এনেই মানে ভুৱা প্ৰক্সি আন্দোলনেই কৰিছে তেওঁ যিটো আন্দোলন কৰিছিল প্ৰক্সি আন্দোলন তেওঁ এপছুৰ প্ৰেচিডেণ্ট আছিল যেতিয়া তেওঁ চিকিউৰিটি লৈ 11জন চিকিউৰিটি লৈ আগে পিছে চিকিউৰিটি লৈ আন্দোলন কৰিছিল এজন আন্দোলনকাৰীয়ে চিকিউৰিটি লৈ আন্দোলন কৰে সেইকাৰণে তেওঁ যে আন্দোলন কৰিছিল প্ৰক্সি আন্দোলন আছিলে একো তেওঁ মাত মাতা নাছিল তেওঁ ৰামদেৱৰ কথা কয় আজি ৰামদেৱক মাতি দিয়া হৈছে হাগ্ৰামাই সেই সময়ত আমাক কুৱেশ্যন কৰে এতিয়া প্ৰমোদ বড়োই যে ৰামদেৱক যেতিয়া হাগ্ৰামাই মাতি দিছিল তেতিয়া ডাউৰৰ সৈতে ক'ত আছিল আপোনালোকে ক'ত আছিল বুলি মোক সোধে সেই সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ প্ৰমোদ বড়োক মই নিজে গৈ এপছু অফিচত লগ কৰিছিলোঁ তেওঁলোকক মই অনুৰোধ কৰিছিলোঁ যে আপোনালোকে প্ৰতিবাদ কৰিব লাগে কিন্তু তেওঁলোকে একো মাত মাতা নাই আজিও কৈছে যে মানে হাগ্ৰামা মহিলাই যিটো ভুল কৰিছে আমি তাতকৈ দুগুণ ভুল কৰিম বুলি তেওঁলোকে আজি এই হাগ্ৰামা ভুল কৰাটো উদাহৰণ দি তেওঁ এই বাছবাৰী অঞ্চলত আদানী যে মাটি দিব বিচাৰিছে সেইটো জাষ্টিফাই কৰিব বিচাৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত